প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো। যোৱা কিছুদিনৰ পৰা অৰ্থাৎ মোৰ এই প্ৰতিবাদৰ প্ৰথম দিনৰ পৰাই আপোনালোক সাংবাদিক বন্ধুসকলে যি ধৰণে সহায় কৰিছে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো। দ্বিতীয়তে মই ধন্যবাদ জনাব লাগিব বিশ্ব সংবাদ কেন্দ্ৰৰ ফালৰ পৰা যিটো প্ৰেছ বিজ্ঞপ্তি সংঘৰ ফালৰ পৰা দিয়া বুলি চৌচিবমে দিছে, এই প্ৰেছ বিজ্ঞপ্তিত যি ধৰণে যিসকল ব্যক্তিয়ে তাৰ শ্বেয়াৰ কৰিছে মই তেওঁলোককো ধন্যবাদ দিছো। কাৰণ মোৰ এই প্ৰতিবাদৰ বিষয়টো হয়তো যদি ক'ৰবাত যোৱাও নাছিল অসমৰ, তেওঁলোকৰ মাধ্যমত এতিয়া অসমৰ বিভিন্ন ঠাইত এই বিষয়টো প্ৰচাৰ হৈছে, গতিকে মই তেওঁলোককো ধন্যবাদ দিছো। আচলতে বিষয়টো আজি মই ভিডিঅ'টো কৰিব নালাগিলেহেঁতেন, কাৰণ অলপ দুৰ্বল অনুভৱ কৰি আছো এতিয়া লাহে লাহে। ভিডিঅ'টো মই কৰাৰ কাৰণ হ'ল যে পৰহি অৰ্থাৎ 18 তাৰিখে যি এক প্ৰেছ বিজ্ঞপ্তি 17 তাৰিখে আবেলি মই সংঘৰ ফালৰ পৰা সংঘৰ প্ৰচাৰ প্ৰমুখ চৌচিবমে দিয়া এটা প্ৰেছ বিজ্ঞপ্তিত পালো। আৰু সেই প্ৰেছ বিজ্ঞপ্তিত মোৰ বিষয়ে কিছুমান কথা কৈছে আৰু সেই বিষয়সমূহৰ লগত মই সহমত নহয়। সেইকাৰণে মই আচলতে এই ভিডিঅ' যোগে আপোনালোকৰ মাধ্যমত মই কথাবিলাক ক'ব ওলাইছো। কথা হ'ল, মই যিটো বিষয় ওলাইছো উত্থাপিত কৰিছো, সেই বিষয়টো গুৰুত্ব নিদি পেলাই তেওঁলোকে মোক হেয় প্ৰতিপন্ন কৰিবলৈ আৰু মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবলৈ এই ধৰণৰ এটা বিবৃতি তেওঁলোকে দিলে। সেই বিবৃতি তেওঁলোকে সাধাৰণভাৱে দিব পাৰিলে যে হিতেশ চক্ৰৱৰ্তী সংঘৰ কোনো দায়িত্ব নাই আৰু গতিকে এই কামৰ লগত তেখেতে কৰা অনশনৰ লগত সংঘ জড়িত নহয়, ইমানখিনি ক'লে যথেষ্ট আছে। কিন্তু এইটো নকৰি মোৰ মানে চৰিত্ৰৰ ওপৰত যিটো তেওঁলোকে প্ৰশ্নবোধক চিন আনিলে, গতিকে মই এই কথাখিনি ক'বলৈ বাধ্য হলো। আৰু তেওঁলোকে বিভিন্ন কথা কৈছে, তাৰে ভিতৰত আচলতে মুখ্যমন্ত্ৰীক এই বিষয়টোৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেই গোটেই বিষয়খিনি উলিয়াইছে। তেওঁলোকে কৈছে যে মোক তেওঁলোকে আজি বহু বছৰ আগতে অব্যাহতি দিছে। 2020 চনত মই সংঘৰ সেই সময়ৰ বৰ্তমানো তেখেত মহানগৰ সংঘ চালক হৈ আছে, তেখেতৰ ঘৰত গৈ মই নিজে দায়িত্বৰ পৰা অব্যাহতি লৈছো। আৰু অব্যাহতিৰ কাৰণ মই আজি আপোনালোকৰ আগত নকওঁ, নহ'লে বহুতৰে অসুবিধা হ'ব। মই 2022 চনৰ 11 জুনত এটা ভিডিঅ' কৰিছিলো জাগৰণ নিউজ বুলি এটা পৰ্টেলত। তেওঁলোকে মোৰ বাইট এটা লৈছিল আৰু তাতে মই কৈছিলো কি কাৰণে মোক কি ধৰণে অপমানিত কৰাৰ কাৰণে মই দায়িত্বৰ পৰা অব্যাহতি লৈছো। গতিকে মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া নাই। যদি অব্যাহতি দিয়া বুলি তেওঁলোকে প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে তাৰ কাৰণো তেওঁলোকে কওক। মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া নাই, মই নিজে দায়িত্বৰ পৰা অব্যাহতি লৈছো আৰু তাৰ প্ৰমাণ 2022 চনৰ 11 জুনৰ জাগৰণ নিউজত মই ইতিমধ্যে কৈছো। দ্বিতীয় কথাটো হ'ল, এই যিটো বাৰ এটা কথাকে কৈছে যে মই সংঘৰ কামৰ মানে তেওঁলোকো সংঘৰ কামত জড়িত নহয়, এই ধৰণৰ কথা কৈছে। আৰু মই সংঘৰ কাম এতিয়াও কৰি আছো। আৰু আপোনালোকে জানে যে প্ৰজ্ঞা নামৰ যিটো এটা অনুষ্ঠান, এই অনুষ্ঠানৰ যোৱা 24 মাৰ্চলৈকে মই তাৰ সম্পাদক আছিলো। তাৰ যি ন্যাস আছে, সেই ন্যাসৰ মই সম্পাদক আছিলো। গতিকে প্ৰজ্ঞাৰ লগতো জড়িত আছিলো আৰু সংঘৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যক্ৰমত, হিন্দু সন্মিলনৰ সময়তো মই বিভিন্ন জাগাত প্ৰতীক দিব মোক মাতিছে। কি বুলি মাতিছে? মোক স্বয়ংসেৱক বুলিয়েতো মাতিছে। মোৰতো আৰু বেলেগ পৰিচয় নাই। এজন নাগৰিক হিচাপে মোক মাতা নাই, মোক স্বয়ংসেৱক হিচাপে মাতিছে। 29 জুলাইৰ দিনাখন গুৰু দক্ষিণা হৈছে, তাতোতো মই গৈছো স্বয়ংসেৱক হিচাপে। দ্বিতীয়তে অলপতে হৈ যোৱা 22 পৰা 26 জুনলৈ যি অম্বুবাচী, এই অম্বুবাচীৰ যি পাদুকা সেৱা, য'ত ভক্তসকলৰ জোতা চেণ্ডেল ৰাখিছিল, এই গোটেই কাৰ্যক্ৰমটোত সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে মই এই গোটেই কাৰ্যক্ৰমটোত জড়িত আছো।
তেওঁলোকে যি ধৰণে কৈছে যে সংঘৰ লগত কোনো ধৰণে জড়িত নহয়, মই কোৱা নাই, মই কেতিয়াও আপোনালোকৰ সন্মুখত কোৱা নাই যে এইটো সংঘই কৰা কাৰ্যক্ৰম, আৰু মই কেতিয়াও কোৱা নাই যে মোৰ সংঘত দায়িত্ব আছে বুলি। মই সদায় কৈ আহিছো যে মই সংঘৰ স্বয়ংসেৱক, আৰু মুখ্যমন্ত্ৰীৰ এই কামটোত মই প্ৰতিবাদ কৰিছো। মই কোৱা নাই এইটো সংঘৰ ফালৰ পৰা মোক কোৱা হৈছে বুলি। তাৰপিছত আৰু কেইটামান বিচাৰ কৰিছে যে এইটো সংঘৰ বিচাৰধাৰা নহয়, এইটোত মই অত্যন্ত দুখ পাইছো আৰু লজ্জা অনুভৱ কৰিছো। সংঘৰ বিচাৰধাৰা নহয় মানে যিসকল ব্যক্তিক হত্যা কৰিলে আলফাই, সেই আলফাক মুখ্যমন্ত্ৰীজনে সমৰ্থন কৰি কোৱা কথাটো, সেই আলফাৰ নেতাজনৰ ছবি আঁকিব কোৱা কথাটো তাৰমানে সংঘই সমৰ্থন কৰে। সংঘই তাৰমানে মোৰ বিচাৰৰ লগত তাৰমানে বিচাৰ নাই, তাৰমানে সংঘই এই কথাটো সমৰ্থন কৰে। গতিকে মই অত্যন্ত এইটো লজ্জাজনক কথা। গতিকে তেওঁলোকে স্পষ্ট কৰক যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ দাবী সমৰ্থন কৰে, মুখ্যমন্ত্ৰীৰ যি ধৰণৰ কথা সমৰ্থন কৰে নে নকৰে, এই কথাটো তেওঁলোকে স্পষ্ট কৰক। দ্বিতীয়তে তেওঁলোকে যিটো আদৰ্শৰ কথা কৈছে, একফালে মুখ্যমন্ত্ৰীজনে পৰেশ বৰুৱাৰ ছবি আঁকিব কোৱা কথাটো কৈছে, আনফালে তেওঁলোকে 16 তাৰিখে প্ৰমোদজীক শ্বহীদ প্ৰণামো দিব। একেটা চেনেলে এছকেই কৈছে শ্বহীদ প্ৰণামো তোমাক। সেই শ্বহীদক হত্যা কৰা নাই জানো? শ্বহীদ কিয় হব লগা হল আজি প্ৰমোদজী? অহা 30 তাৰিখে শুক্লেশ্বৰ মেধিৰ যি ট্ৰাষ্ট আছে, এই ট্ৰাষ্টে এটা কাৰ্যক্ৰম পাতিব, প্ৰত্যেক বছৰে পাতে। কিয় পাতে তেতিয়াহলে? যদি শ্ৰদ্ধাই নাই ব্যক্তিকেইজনৰ প্ৰতি, যদি আপোনালোকে অকল দেখাবৰ কাৰণে পাতে, অত্যন্ত লজ্জাজনক। মই খুব লাজ পাইছো, খুব দুখ পাইছো এই বিষয়টোত। গতিকে ৰাইজে কথাবিলাক চিন্তা কৰিব। দুটা চৰিত্ৰ, ডুৱেল কেৰেক্টাৰ ভাল নহয়। সংঘৰ এটা, আমি অসমৰ ৰাইজে সংঘৰ প্ৰতি শ্ৰদ্ধা কৰে, তাৰ পিছতো আপোনালোকে এনেকুৱা ধৰণৰ ডুৱেল কেৰেক্টাৰ ভাল নাপায়। তাৰোপৰি কৈছে যে সংঘৰ বেনাৰ ব্যৱহাৰ কৰি, মোৰ পিছফালে এখন বেনাৰ আছে, ইয়াত কৰবাত সংঘৰ নাম আছে জানো? তেওঁলোকে যদি ভাৰত মাতাৰ কথাটো ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ ভুল। প্ৰতিজন ভাৰত মাতাৰ হৃদয়ত, প্ৰতিজন ভাৰতবাসীৰ হৃদয়ত ভাৰত মাতা আছে। আমি য'তেই যাওঁ ভাৰত মাতা আমাৰ লগত যায়। আমি যি কৰো ভাৰত মাতাৰ সাক্ষী কৰি পেলাই কৰো। গতিকে ভাৰত মাতা কাৰো পেটেণ্ট নহয়। ভাৰত মাতা আমি প্ৰত্যেকজন ভাৰতীয়ৰে ভাৰত মাতা, প্ৰত্যেকজন সংঘৰ স্বয়ংসেৱকৰে ভাৰত মাতা। গতিকে এই কথাটো মই খুব দুখ পাইছো। আনহাতে তেওঁলোকে কৈছে যে মই বিভিন্ন বেনাৰ ব্যৱহাৰ কৰিছো। কওকচোন ক'ত আছে সংঘৰ বেনাৰ? তেওঁলোকে যদি ক'ব পাৰে যে সংঘৰ নাম লৈ জীৱনত কেতিয়াবা মই কিবা লাভ লৈছো, তেতিয়াহ'লে মই প্ৰত্যাহ্বান জনাই কৈছো আজি, যদি সংঘৰ নাম লৈ মই কিবা লাভ লৈছো কৰবাত, তেতিয়াহ'লে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। কিন্তু তেওঁলোকে প্ৰমাণ কৰি দেখুৱাব লাগিব। এইটো মই মোৰ অন্তৰৰ পৰা কৈছো। বহু সময়ত কৈছে যে নিজৰ কেৰিয়াৰ ডেভেলপৰ কাৰণে। আপোনালোকে মোৰ ফেচবুকলৈ গৈ চাব, মোৰ ব্যক্তিগত ফটো কিমান আছে, বিচাৰি নাপাব। আজিকালি সংঘৰ গণাবেজ পিন্ধি ফটো দিয়া এটা নতুন ফেশ্বন হৈছে। মোৰ সেই ফেশ্বন নাই। আজি ইমান দীঘলীয়া এটা সংঘৰ সময় পাৰ কৰি আহিছো, মোৰ ফটো বিচাৰি নাপাব ক'তো। মই কেতিয়াও নিজক প্ৰচাৰ কৰিবৰ কাৰণে এই কাম কৰা নাই। আপোনালোককো অনুৰোধ কৰিছো, সংবাদ কৰ্মীসকলকো, যে আপোনালোকে পাৰে যদি এই ভিডিঅ'টোৰ পৰা মোৰ ফটোখন গুচাই পেলাই আপোনালোকে প্ৰচাৰ কৰক, মোৰ মুখখন ঢাকি দিয়ক, আপত্তি নাই। কাৰণ মই মোৰ প্ৰচাৰৰ কাৰণে মই কৰা নাই, আৰু মোৰ ব্যক্তিগত কোনো স্বাৰ্থও নাই এই কামটোত। কাৰণ মই ভাবো মোৰ ব্যক্তিগত যি পৰিয়াল, সেই পৰিয়ালৰ মানুহক আলফাই আজিলৈকে মাৰা নাই। কিন্তু মোৰ যি সামাজিক পৰিয়াল, যি সংঘ পৰিয়াল, সেই পৰিয়ালৰ মানুহ মাৰিছে। আৰু সেইকাৰণে মই প্ৰতিবাদ কৰিছো। তৃতীয়তে কথা হৈছে, মোৰ কামৰ দ্বাৰাই কেতিয়াও মই সংঘৰ ক্ষতি কৰা নাই। বহুতে কৈছে যে আপুনি সংঘৰ ক্ষতি কৰিছে। কি ক্ষতি কৰিছো মই কোনোবা স্বয়ংসেৱকক ইয়াত আহিবৰ কাৰণে নিমন্ত্ৰণ দিছো, কোনোবা স্বয়ংসেৱকে হিতেশ দাই মাতি পেলাই কৈছে এবাৰ আহক তালে। মই কাৰোবাক কৈছো যে সংঘৰ শাখালৈ নাযাবা, সংঘৰ কাম নকৰিবা,
নে কাৰোবাক কৈছো বেলেগকে সংঘৰ শাখা কৰা বুলি? আজিলৈকে কোৱা নাই। ইমান তিক্ততা পোৱাৰ পিছতো মই কোনো স্বয়ংসেৱকক কোৱা নাই, আৰু মই বৰঞ্চ সকলো স্বয়ংসেৱকক ভালদৰে সংঘৰ কাম কৰা, নিষ্ঠাৰে সংঘৰ কাম কৰা। গতিকে তেনে ক্ষেত্ৰত এই যে সংঘৰ ক্ষতি কোনে কৰি আছে আপোনালোকে এবাৰ চিন্তা কৰক। মই সেইকাৰণে সকলোকে এটা প্ৰশ্ন কৰিছো যে এই যে বিভিন্ন দল সংগঠন বা আমাৰ সংঘৰ স্বয়ংসেৱকসকলেও নিজৰ অধিকাৰীসকলক, নিজৰ দলৰ প্ৰমুখসকলক প্ৰশ্ন কৰক, কিয় তেওঁলোকে মুখ্যমন্ত্ৰীক এই প্ৰশ্নটো কৰিব পৰা নাই। বিশেষকে স্বয়ংসেৱকসকলে প্ৰশ্ন কৰক অধিকাৰীক, কিয় তেওঁলোকে মুখ্যমন্ত্ৰীজনক বুজাব পৰা নাই। সঁচাই লাজ পাইছো। বুজাব লাগিছিল কাক, আৰু কাক হীন দেখাবৰ কাৰণে আজি এই কাম কৰি আছে। সঁচাই লাজ পাইছো। আৰু আইনৰ কথা কয়, আইন আছে। আজি এজন মন্ত্ৰীৰ জীয়েকে দেশৰ প্ৰধানমন্ত্ৰীজনৰ বিষয়ে অপশব্দ কয়, কোনো ধৰণৰ শাস্তি নাই। মুখ্যমন্ত্ৰীয়ে কৈফিয়ত দিয়ে যে তেওঁৰ অজানিতে হ'ল, তেওঁ একো নাজানি পেলাই কৰিছে। এয়া সংস্কাৰ। আৰু 19 বছৰীয়া ছোৱালী বৰ্ষাশ্ৰীয়ে যেতিয়া দেশৰ কি কয় আলফাৰ হৈ কবিতা লিখিলে, তেওঁ মনোভাৱ লিখিলে, তাইক এৰেষ্ট কৰিলে। মুখ্যমন্ত্ৰীজনে যেতিয়া ৰাজহুৱাভাৱে কলে যে পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে, তেতিয়া তেখেতৰ ওপৰত কিয় কোনো ধৰণৰ আইনী ব্যৱস্থা নহল? কাৰণ তেওঁ মুখ্যমন্ত্ৰী। আৰু আমি খুব গাই ফুৰো যে দেশত সকলোৰে কাৰণে সমান আইন। গতিকে এই ভণ্ডামিবোৰ এৰিব হ'ল আৰু ৰাইজ সক্ৰিয় হব হ'ল। এটা কথা মনত ৰাখিব, আসুৰিক শক্তিয়ে সমাজত যিমান ক্ষতি কৰে, দৈবিক শক্তিৰ মৌনতাই সমাজত তাতকে বেছি ক্ষতি কৰে। গতিকে দৈবিক শক্তি জাগিবৰ হ'ল, আৰু যদি নাজাগে তেতিয়াহ'লে ভৱিষ্যতে আমি এখন সুন্দৰ অসম হয়তো দেখিবলৈ নাপাম।